3, 2, 1. আজি বাতৰি কাকতখন পঢ়াই হোৱা নাই পঢ়ি লওঁ ইহঁত দুটাৰ ভিতৰত দেখোন এটাকো দেখা দেখি হোৱা নাই দোকানলৈ যায়েই নে কিয়েই নে জানো টাইমটো হ'ল দেখোন ৰমেন ৰিতু তহঁত দুটা যে দেখা দেখিয়ে নাই দোকানলৈ যাব হ'ল নহয় দেউতা কিয় চিঞৰি আছানো গা ধুই আহিছোহে মই ককায়েৰে কি কৈছে আজি ইমান দেৰিলৈকে তহঁতৰ যাব হোৱা নাই নে বাৰু হা কোনোবা যদি কাষ্টমাৰ আহি ৰৈ আছে তহঁতে সময়মতে যাব লাগে দোকান খুলিব লাগে হা তেনেদৰেহে ব্যৱসায় হ'ব তহঁতে যদি ঘৰতে ইমান পৰ কৰ আৰু কি হ'ব যা যা সোনকালে যা ভাত পানী খাই ল দেউতা তোমাক কোৱা হোৱাই নাই আমাৰ যে দোকানত থাকে ৰিণ্টুহঁতৰ ঘৰত আজি সকাম এখন আছে তাকেহে আমাক নিজৰ ককাই হিচাপে তাত উপস্থিত থাকিবলৈও কৈছে সেয়েহে আমি দুয়োটাই সোনকালে গৈ আহোগৈ দেৰিকে খুলিম আৰু আজি দোকান সেইটোহে কথা নেকি তেনে ককাইৰক কোৱা আকৌ সোনকালে যাবলৈ তহঁত দুয়োটাই সোনকালে যা কাম দুখনমান কৰি দে গৈ যা ল'ৰাটোৱে আমাৰ ঘৰত কিবা এটা হ'লে কিমান কৰি দিয়ে বাৰু যা 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 সোনকালে যা দেউতা যাওঁৱেই আৰু ভাত খাই লওঁ আৰু শুনচোন ডাঙৰ পোনাক কবিচোন এই ৰমেনক এই বাতৰি এখন লৈ আহিবলৈ কবি বাতৰি কাকতখন আজি অনাই হোৱাই নাই নহয় কালিখনে পঢ়ি আছো মই মোৰ বাতৰি কাকত কিন্তু নপঢ়িলে ভাল নালাগে দেচোন বাৰু ৰাতিকে হ'লেও পঢ়িম আজি লৈ আহিবি কিন্তু তহঁত দুটাই ঘূৰি আহোঁতে পাহৰি নাথাকিবি তহঁতে কিন্তু পাহৰি থাক হ'ব দিয়া দেউতা আনিম বাৰু ৰিয়া দেউতাক সুধি আহা গৈচোন কিনো খাই দেউতাই বাইদেউ মই সুধি আহিছো বাৰু দাদা কিহৰ সকাম আছে মিণ্টু ঘৰত সিহঁতৰ কিবা বছৰেকীয়া সকাম বোলে মই কথা এটা ভাবিছো বুজিছ ভাইটি ল'ৰাটোৱে আমাৰ ঘৰলৈ কিবা কিবি হ'লেও সি ইমান কাম বন কৰি দিয়েহি আৰু তাকতো নিজৰ বুলিয়ে ভাবোঁ আৰু সি আমাক ইমান সহায়ো কৰে সেয়েহে ভাবিছো বুজিছ আমি তাহাঁতৰ ঘৰলৈ মাছ 5 কেজি লৈ যাম আৰু ফল মূলখিনিও লৈ যাম তাক মই ফোন কৰি জনাই দিওঁ নেকি ঠিকে আছে দে সিহঁতৰ টকা পইচাও দিগদাৰ হয় এইখিনি বস্তু নিলে যেনে হ'লেও অকণমান সকাহ এটা পাব ঘৰখনৰ মানুহে তই ফোনটো কৰি জনাই দিবি ভাতকেইটা খাই ল সোনকালে নহ'লে আকৌ বজাৰ কৰিবলৈ যাবও পাৰে নহয় ভালেই হ'ব আকৌ লৈ যাব বাইদেউ দেউতাই এতিয়া একো নাখাওঁ বুলি কৈছে ঠাণ্ডা পানী এগিলাচ খুজিছিল মই তাকে দি থৈ আহিলোঁ তেওঁ দেৰিকৈ চিৰা জলপান খাব আৰু এওঁলোকক ভাত পানী খাই সোনকালে ওলাই যাবলৈ কৈছে তাহাঁতৰ ঘৰলৈ শুনিছে নাই দেউতাই একেবাৰে উৎপাত লগাই আছে দেই তোমালোকক সোনকালে যাবলৈ কৈছে মিণ্টু ঘৰলৈ যাম ভাত খাই আছো নহয় খায়ে যাম আৰু ৰৈ নাথাকো ৰিয়া সোনকালে ভাত খাই ল'বা তোমালোক দুজনীয়ে দেউতাই যদি জলপান খাই আৰু কিনো ক'বা তেওঁক জলপানকে দি দিবা দাদা দেউতাক জলপানকে দি দিম ভাত খাব কিন্তু আমি তাৰ আগতে আমি ভাত খাই ল'ব লাগিব দেউতাই যিহেতু এতিয়া নাখাওঁ বুলি কৈছে আৰু দেউতাই দেৰিকৈ খাব তেওঁ আকৌ নিয়ম আছে নহয় গা পা ধুইহে ভাত পানী খাব আৰু তেওঁ নামঘৰলৈ যাব তাৰ পাছতহে ভাত খাব আৰু আমি দুজনীয়ে যিহেতু কাম কৰি আছোঁ ভোকো লাগিবগৈ নহয় তেওঁলৈ ৰখি থাকিলে তেওঁ বাৰু পিছে বেয়া নাপায় আমাৰ কাৰণে তেওঁৰ কাৰণে ৰৈ নাথাকিবলৈকে কয় তথাপিও আমাৰ বেয়া লাগে কাৰণেহে ৰৈ থাকোঁ হ'ব দিয়া তোমালোক দুজনীয়ে যি ভাল দেখা তাকে কৰিবা মুঠতে দেউতাক জলপান দিবা আৰু ভাত যেতিয়া খাই তেতিয়া দি দিবা আকৌ বোলে তুমি ধুনীয়া ধুনীয়া দোকানলৈ কাপোৰ আনিছা জোৰ কাপোৰ আমাকো এযোৰ দিবা আকৌ অকল দোকানত আৰু বিকিলেই হ'ব নেকি আমাক কি ফ্ৰীতে নিদিয়া নেকি হ'ব মই কালি পেকিং খুলি থৈ দেখিছোঁ বৰ ধুনীয়া ধুনীয়া দাদাই কাপোৰ কিন্তু চইচ কৰি আনিছে দেই দাদা তোৰ কিন্তু চইচ মানিব লাগিব তই কিন্তু দোকানলৈ যিবিলাক কালেকশ্যন আন নহয় বৰ ধুনীয়াকৈ চেল হৈ যায় আৰু বহুত ধুনীয়াকৈ মানে আমাৰ ব্যৱসায়টো চলি আছে বুজিছ দাদা তই কিন্তু ভৱিষ্যতে আৰু ডাঙৰ দোকান কৰিব পাৰিবি মোৰ বিশ্বাস আছে মই আছোঁৱে নহয় তোৰ লগত পাই যাবা মই আজি লৈ আহিম বাৰু তোমালৈ এযোৰ মেখেলা চাদৰ আৰু ৰিয়ালৈ এযোৰ লৈ আহিম মোৰ কিন্তু চইচটো বেয়া নহয় যি বস্তু আনো কিন্তু বেছিদিন নাথাকেই চিল হৈয়ে যায় ভাইটি তই আজি বৰলৈ কাপোৰ এযোৰ আৰু ৰিয়ালৈ এযোৰ লৈ আহিবি দে হ'ব নিদিলেও হ'ব ইমান কাপোৰ কানি আছে আমিচোন দুইজনে কাপোৰ কানি লৈয়ে থাকোঁ বাইদেউ এনেই ধেমালি কৰিছে দেউতা এয়া লওক জলপান আনিলা নেকি দিয়া দিয়া ডাঙৰ বোৱাৰী তুমি যে পানী নানিলা পানী এগিলাচ লৈ আহাগে যোৱা ৰ'ব দেউতা মই আনি দিছোঁ বাইদেউ মই লৈ আহিছোঁ দেউতালৈ পানী তুমি আনিছা হ'ব দিয়া দেউতা সেই গিলাচতে পানী খাব হ'ব এবাৰ মই খোৱাহে কথা তোমালোক দুজনী আৰু এবাৰ মোৰ লগত একো লাগি থাকিব নালাগে যোৱা তোমালোক অকণমান জীয়াই হতাই লোৱা গৈ যোৱা
মই ভাত খাবলৈ হ'লে কম বাৰু, দেৰিকৈ কম। মই বাৰীতে এতিয়া জলপান খাই কাম কৰোঁগৈ। দেউতা গাখীৰ লাগিলে ক'ব, আছে নহয় ভিতৰত? দেউতা গাখীৰ আছে, আপুনি ভালকৈ জলপানকেইটা খাই লওক। লাগেও নালাগে, এই বুঢ়া বয়সত কিমাননো জলপান খাব পাৰিবা? যিখিনি দিছা সেইখিনিয়ে হ'ব। হেৰিয়া ব'লাচোন, আলহী আহিলে একো এটা খাবলৈ নাই, তাকে ভাবিছোঁ নিমকি কেইটামান বনাম বুলি। ব'লা দুইজনীয়ে লাগি ভাগি বনাওগৈ। বাইদেউ দুইজনীয়ে লাগি গ'লে সোনকালেই হ'ব। আহক আহক বনাই লওঁ। মালতী, মোক দুইজনী বোৱাৰীয়ে বৰ মৰম কৰে অ'। তুমি যদি থকাহেঁতেন ইহঁত দুজনীৰ লগত, তুমিও যে কিমান ফূৰ্তি কৰিলাহেঁতেন। দুইটা ল'ৰা এতিয়া ব্যৱসায়ত ইমান আগবাঢ়ি গৈছে, তুমি যদি এইখিনি সুখ দেখাহেঁতেন অ'। মোৰ বৰ দুখ লাগে তোমাৰ কথা ভাবিলে। তুমি যে আমাক এৰি ইমান সোনকালে গুচি গ'লা। ঘৰখন যেন সদায় এনেদৰে মিলা প্ৰীতিৰে দুইজনী বোৱাৰী, দুইটা ল'ৰা এনেদৰে আগবাঢ়ি যাওক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। তুমি এতিয়া ওপৰৰ পৰা দেখি কিমান শান্তি পাইছা, কিমান সুখ পাইছা অ' মালতী। তোমালৈ বৰ মনত পৰে, তুমিও নাই। ভাইটি ক'ত আছ তই? এইফালে আছোন। সি নকৰা কামবিলাক কৰি থাকে, একদম মুঠতে মূৰটো গৰম কৰি দিব। কি হ'ল ইমানকে চিঞৰিছ যে? দোকানৰ হিচাপখিনি কিয় ভালদৰে কৰি থোৱা নাই হা? এতিয়া মই চাওঁতেহে গম পাইছোঁ এইটো সপ্তাহ গোটেই খেলি মেলি হৈ আছে। ভালদৰে মই কওঁৱেই প্ৰতিটো বস্তুৰ হিচাপ লিখি যাবি, কিন্তু নিলিখাকৈ তই হা? এনেদৰে ব্যৱসায় কৰিলে নহ'ব, সকলোবিলাকৰ হিচাপ লাগিব হা? কিবা এটা মাল ভৰা, তাৰ হিচাপ ৰাখিব লাগিব। তই এনেদৰে মুখতে মনত থাকিলে নহ'ব নহয়, প্ৰমাণ লাগিব। তই কিয় সেইখিনি কাম কৰা নাই হা? মই এতিয়া চাওঁতেহে। নহয় মানে মই ভাবিছিলোঁ এদিন ভালদৰে বহি সকলোবিলাক হিচাপ লিখি থ'ম বুলি। তেনেদৰে তই কিমান হিচাপ মনত ৰাখিবি হা? মই তোক কওঁৱেই যে কিবা এটা মাল ভৰালে তই প্ৰতিটোৰে লিখি যাবি, হিচাপ কৰি যাবি, ভালদৰে লিখি যাবি হা? ক'ত কি ইমান দিছ? মই কওঁ এনেদৰে ব্যৱসায় কৰিলে নহ'ব, অকণমান এক্টিভলি কামবিলাক কৰ। এতিয়া বুজিব পৰা হৈছ নহয়, এতিয়া সৰু হৈ থকা নাই তাহানিৰ দৰে সেই অকণমানিওতো হৈ থকা নাই নহয়। এতিয়া বিয়া পাতিলিগৈ, অকণমান গাত লাগি কামবিলাক কৰ। হ'ব দে, তই খং নকৰিবিচোন। আজিৰ পৰা ভালদৰে মই হিচাপখিনি লিখি থ'ম বাৰু। এতিয়া যাব হ'ল ঘৰলৈ, ব'ল। একদম মানে ব্যৱসায় একেবাৰে পানীত পেলাম বুলি ভাবিছ চাগে তই? হ'ব দে অ', খং নকৰিবিচোন। মই আজিৰ পৰা তোক কথা দিলোঁ, মই আজিৰ পৰা ভালদৰে সকলোবিলাক হিচাপ পত্ৰ লিখি ৰাখিম বাৰু। এইটো কথা মই তাক কিমান কওঁ, প্ৰতিটো বস্তুৱে হিচাপ ৰাখিবি, কিন্তু সি নাই। শুনচোন দাদা, এতিয়া খং কৰি নাথাকচোন। ঐ মিণ্টু, ইখন দোকানৰ তলা মাৰিলি নহয়? দাদা মাৰিলোঁ। পিছে ডাঙৰ দাদাই কিয় ইমান খং কৰি আছে? যোৱা সপ্তাহৰ মই হিচাপবিলাক ভালদৰে ৰখা নাই, লিখি নাৰাখিলোঁ যে, সেয়েহে দাদাই খং কৰিছে আকৌ। মোৰ গাতে ভুল, মই ৰাখিব লাগিছিল, কিন্তু মই আকৌ ভাবিছিলোঁ এদিনতে সকলোবিলাক হ'ব বুলি। সৰু দা, আপুনি আজিৰ পৰা তেনে ভুল নকৰিব। ডাঙৰ দাদাই সঁচাকৈ বহুত খং উঠিছে আকৌ। আজিৰ দৰে এনেকুৱা খং মই দেখা নাই কেতিয়াও। তাকেহে মোৰ গাতে ভুল অ'। ককা তাৰ পাছত কি হ'লনো? বাঘটো কি হ'লনো? ক'লৈ গ'লনো? পুতু, বাঘটো মৰি থাকিলে আকৌ। তাৰ পাছত আৰু কি হ'বনো আৰু, শেষ হৈ গ'ল কাহিনীটো। তুমি যোৱা পঢ়াগৈ যোৱা, মায়ে আহি নহ'লে মাৰিব। খুৰী আহিলেও কিন্তু খুৰীও মাৰিব কিন্তু কিতাপ নপঢ়িলে। যোৱা। না ককা, আৰু এটা সাধু শুনিহে মই পঢ়িবলৈ যাম। পুতু, এতিয়া সাধু কথা শুনি থকা সময় নহয়, কিতাপ পঢ়িবৰ সময়। যোৱা পঢ়াগৈ যোৱা। ভাত পানী খাই শোৱাৰ আগত তোমাক মই সাধু কথা ক'ম বাৰু, তুমি এতিয়া যোৱা। তুমি মানে পঢ়াৰ টেবুললৈ যোৱা সময় হোৱাই নাই ন তোমাৰ? ইমান সময় ককাৰ ওচৰত সাধু কথা শুনি থাকিলে নহ'ব নহয়, পঢ়িবও লাগিব। আহা, মই তোমাক পঢ়াম আহা। মায়ে ভাত ৰান্ধিছে আকৌ, মই পঢ়াম আহা। খুৰী, মই আজি কিতাপ নপঢ়ো না। ককাই মোক আৰু সাধু ক'ব লাগিব, মই তেতিয়াহে পঢ়িবলৈ যাম। মই তোমাৰ লগত কিতাপ পঢ়িবলৈ নাযাওঁ। বোৱাৰী, ইয়াক নিয়াচোন নিয়া। নুশুনেই, মই কৈছোঁ সাধু কথা ইমানকৈ শুনিব নালাগে। সি আকৌ সাধুহে শুনিবলৈ লাগে। নিয়াচোন, দাঙিয়ে লৈ যোৱা, নহ'লে ই নাযায় আৰু। আহা আমাৰ পুতু বেটাটো, কথা ক'লেও নুশুনিলে নহ'ব নহয়, পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব। সাধু কথা শুনি থাকিলে নহ'ব নহয়। আহা, মায়ে ভাত ৰান্ধিছে নহয়, আমি ভাত খাম আকৌ, তাৰ আগতে আমি পঢ়িব লাগিব। আহা, তুমি খোজকাঢ়ি যাব নালাগে, মই দাঙি লৈ যাম। ব'লা, আমি কিতাপ পঢ়িম ন, তেতিয়াহে ভাল মানুহ হ'ব পাৰিম। ব'লা। নাতিটো এনেকৰ ঘৰৰ পৰা অহাৰ পৰাহে মোৰ মনটো ভাল লাগিছে, নহ'লে ঘৰখন যে একেবাৰে চেঁচা হৈ আছিল।
ভালেই হৈছে এজনীয়ে ভাত ৰান্ধিছে এজনীয়ে ল'ৰা পঢ়াইছে নহ'লে ল'ৰা আজিকালি পঢ়াত চকু নিদিলেও নহ'ব গাৰ্জেনে যিহে টান অকলশৰে পঢ়িবও নোৱাৰে অকণমান চাই চিতি দিলেহে যদি ল'ৰা মানুহ হয়গৈ আৰু দেই অ' ভনী তোক যে আজি থাকিবলৈ মাতিলোঁ ভালেই হ'ল দে এনেদৰে কথা পাতিবলৈ মানুহ এজনী নাই আকৌ আমাৰ এজনে ভাল তোৰ কথাকে কৈ গ'ল আজি কিন্তু তোৰ লগত একেবাৰে নাপাতিবলগীয়া কথাও পাতিছোঁ আকৌ অঁ বৌ মোক মাতিলি ভালেই হ'ল তহঁতৰ ঘৰলৈ এনেও মই থাকিবলৈ বেয়া নাপাওঁ আগতেও দেখোন আপোনাৰ লগত থাকিছোঁহি মই ককাইদেৱে এনেও দেখোন মোকে বিশ্বাস কৰে কাৰণে থাকিবলৈ কয় আৰু নহয় জানো সেয়েহে আকৌ মানুহক বিশ্বাস এটা লাগে অ' বৌ মই কথা এটা কওঁ আকৌ বেয়া নাপাব তাকেহে আকৌ আমাৰ এজনে যাবলগীয়া হয় নহয় মাজে মাজে থাকি পেলাই কাম কৰিবলগীয়া হয় যে সেয়েহে মই কেতিয়াবা ভাবোঁ তোক থাকিবলৈ মাতোঁ নেকি আকৌ তহঁতৰ ঘৰখনৰ কথাও আছে নহয় এনেদৰে মাতিলে বেয়া পাবও পাৰে নহয় তহঁতৰ ককাইদেউ আৰু বৌৰে অ' বৌ আজি যিহেতু নাই তোক মই কথা এটা কওঁ তই কিন্তু বেয়া নাপাবি ক আকৌ ভনী মইনো বেয়া পাবলগীয়া কি কথা আছেনো ক একো নহয় বেয়া নাপাওঁ অ' বৌ ৰিয়াক তই কথা এটা কবি দেই ডাঙৰটোৱে কিন্তু সকলোবিলাক সা সম্পত্তি নিজৰ ভাগলৈ নিব কিন্তু সোনকালে ল'ৰাটো ডাঙৰ হৈ আহিছে ইহঁতৰ কিন্তু বিয়া হোৱা এতিয়া 3 বছৰে হৈ গ'ল ল'ৰা ছোৱালী এটা নাই সেয়েহে এতিয়া ল'ৰাটোতো তাৰ ডাঙৰ হৈ আহিছে ককাইক সোনকালে মাটি বাৰী এই দোকান পহাৰ এইবিলাক ভাগ কৰি ল'বলৈ কোৱা আকৌ নহ'লে কিন্তু চাবি আকৌ যিহে এজনী ভেলেঙি হাতৰ পৰা কাঢ়ি নিব সিহঁতৰ এতিয়া কাপোৰৰ দোকান ডাঙৰ ডাঙৰ দুখন আছে তাৰে এখন লৈ ল'বলৈ ক নিজৰ ভগীয়াকে বিজনেছ কৰিব ককাইকৰ লগত নেলাগে ককাইকে পিছত বেছিহে ভাগ বিচাৰিব এইজনী এনেও আকৰি আৰু হু বুলিয়ে ক'ব ৰিয়াজনী অলপ আকৰি ছোৱালী নেকি হা তাইকো অকণমান নিজৰ মতে থাকিবলৈ ক অকণমান শিকা এইবিলাক কথা নহ'লে অকৰা হৈয়ে যাবগৈ আৰু মুখৰ পৰা কাঢ়ি নিব অ' ভনী তই দেখোন ভাল কথা এটাই মনত পেলালি মই আজিলৈকে এইবিলাক কথা মনতেই পেলোৱা নাই ভবাই হোৱা নাই অ' তোৰ ককাইকৰ ল'ৰা এটা আছে নহয় আজিকালি কৈ এতিয়া 4 বছৰ হ'ব এতিয়া অঁ আমাৰ এজনী যিহে আকৰি আৰু আমাৰ জোৱাইটো অলপ সহজ সৰল নি বাৰু সৰু সৰু বুলি কৈ ভাইক বুলি কৈ কমকৈ মাটি বাৰী এইবিলাক দিবও পাৰে অঁ তই কথাটো কিন্তু ভাল মনত পেলালি দেই মই কম সোনকালে ক'ব লাগিব তাইক অঁ বৌ আজি জনাই দিবি তাইক ফোনত এইবিলাক অকণমান সোনকালে কৰিবলৈ নহ'লে আৰু কি হ'ব জানই দেখোন আৰু সিহঁতি গৈ বেলেগত থাকিবগৈ লাগিব এতিয়া যিহেতু সিহঁতৰ ব্যৱসায়ো ভালদৰে চলিছে ককাইকে মুখ কৰি সকলোবিলাক লৈ ল'ব ভাইকক নিদিবই অঁ আজি মই তাইক ফোন কৰি জনাব লাগিব যে তই অতি সোনকালে মাটি বাৰী নিজৰ গাড়ী ঘোঁৰা আৰু এইবিলাক ব্যৱসায় দোকান এইবিলাক সকলোবিলাক দুয়োটাই সমান সমান ভাগ কৰিবলৈ সোনকালে ক'ব লাগিব নহ'লে এনেদৰে বছৰবিলাক গৈ আছে ডাঙৰ ককায়েকৰ এতিয়া ল'ৰাটো ডাঙৰ হৈ আহিছে সিহঁতেতো অলপ বিচাৰিবই সৰহকৈ নিজৰ যে ল'ৰা এটা আছে আমাৰ এজনীতো সন্তান এটা হোৱাই নাই ভৱিষ্যতটো এনেও হ'বই সেয়েহে সোনকালে এইবিলাক সকলোবিলাক ঠিক কৰি থ'বলৈ ক'ব লাগিব মই অঁ সোনকালে কবি বৌ সোনকালে কবি নহ'লে কিন্তু তহঁতৰ ৰিয়ালৈকে কিন্তু বিপদ আছে আকৌ দেই তাই কিন্তু ভৱিষ্যতটো একেবাৰে থৰক বৰক হ'ব অঁ আমাৰ ঘৰৰ ফালে দেখোন দেউতাৰ লগৰ মলেশ্বৰ খুৰা আহিছে দেখোন আজি তাকো ঘৰত কোনো নাই বহু দিনৰ মূৰত আহিছে মানুহজন আজি কিন্তু দেউতাক লগেই নাপাব বোৱাৰী মোকে দৌৰিবলৈ ৰৈ আছা নেকি অ' খুৰা ভিতৰত থাকি আমনি লাগিছে সেয়েহে বাহিৰলৈ ওলাই আহিছিলোঁ আপুনি আহিলে ভালেই হ'ল দিয়ক আহক ভিতৰলৈ আহক অ' আজি ঘৰত কোনো নাই নেকি ইমান আমনি লাগি গৈছে যে তোমাৰ আজি ঘৰত থাকি আহকচোন আহক খুৰা ভিতৰলৈ আহক ভিতৰতে কথা পাতিম পিছত গম পাব কোন কলৈ গৈছে আহক ভিতৰলৈ আহক ব'লা আজি যদি মলেশ্বৰহঁত কোনো নাই অকল যদি সৰু বোৱাৰী আছে আজিয়ে কিন্তু বেষ্ট চান্স কথাটো ক'ব লাগিব সৰু বোৱাৰীক যাওঁ সোনকালে যাওঁ কথাটো ক'ম আৰু সোনকালে ফুটিব লাগিব নহ'লে ইমান দিনে ভাবি থকা কথাটো এনেই অথলে যাব কোনো নহয় আগতে আজি কথাটো ক'বলৈ চান্স পাইছোঁ যেন লাগিছে দেই ভিতৰলৈ গ'লেহে গম পাম আকৌ আম হৰে নহৰে সেইটো পিছৰ কথা ফমঠি এটাটো মাৰিব পাৰিম আজি এইটো কিন্তু ভাল চান্স পাইছোঁ বোৱাৰীক ক'বলৈ খুৰা আজি সপৰিয়াল সকলোৱে বিয়া খাবলৈ গৈছে মানে আমাৰ বাইদেউৰ লগৰ এজনী জীয়েকৰ মানে তুলনি বিয়া আছে তাকে বিয়া খাবলৈ গৈছে সকলো গৈছে ঘৰত আকৌ কোন থাকিব
সেয়েহে ভাবিলোঁ মই নাযাওঁ, মই ঘৰতে থাকোঁ। বাকীবোৰ সকলোকে পঠিয়াই দিলোঁ, লগত আকৌ দেউতাকো পঠিয়াই দিলোঁ। দেউতা নাযাওঁ বুলি কৈছিল, কিন্তু নাই, মনটো ভাল লাগিব বুলি ভাবি পঠিয়াই দিলোঁ। তেনেকুৱাহে কথা মানে, সকলোৱে বিয়া খাবলৈ গৈছে। তুমিও যাবগৈ লাগিছিল আকৌ ঘৰত তলা মাৰি। খুৰা, ঘৰত থাকিবই লাগিব এজন মানুহ। আমাৰ আকৌ এওঁলোকৰ বিজনেছৰ কথাও আছে নহয়। দৰকাৰী মানুহবিলাক কিছুমান কামত আহি থাকে, সেয়েহে আকৌ ঘৰত অফ পালে বেয়া হ'ব যে কথাটো। সেয়েহে আমি ঘৰখন এৰি সকলো কলৈকে নাযাওঁৱেই, ঘৰত এজন নহয় এজন মানুহ থাকোৱেই। নহ'লেনো কিয় নগলোহেঁতেন, গলোহেঁতেন ময়ো। তোমালোকৰ পিছে ব্যৱসায় কেনে চলিছে? ভাল চলিছে বুলিয়ে ভাবিছোঁ আৰু, নহ'লেনো এখন কাপোৰৰ দোকানৰ পৰা আৰু এখন কৰিব পাৰিবনে? খুৰা, বৰ্তমান ঠিকে চলি আছে। মই আপোনাৰ লগত কথাহে পাতি আছোঁ। আপোনাক কিন্তু যে মই চাহ একাপ দিব লাগে বুলি পাহৰিয়ে পেলাইছোঁ। খুৰা বহক, মই চাহ কৰি আনিছোঁ। হ'ব বোৱাৰী, হ'ব দিয়া, লাহে ধীৰে দিলেও হ'ব চাহ। কথাকে আগুৱাই পাতি লওঁচোন। খুৰা আনিলোঁ আৰু, আপুনি বহক। মই সৰু বোৱাৰীক এইটো চান্সতে কথাটো ক'ব লাগিব, নহ'লে মোৰো সময়বিলাক গৈ আছে। মূলেশ্বৰ দুই পুত্ৰৰ মাজত মই বিভেদ আনিবই লাগিব। কামটো হয় নহয় পিছৰ কথা, কিন্তু মই টকৰ এটা মাৰি চাব পাৰোঁ সৰু বোৱাৰীক। কথাটো বোৱাৰীক কওঁ নে নকওঁ? গালি পাৰিলেও সপনি পাৰিলেও কৈয়ে যাব লাগিব। আগে চাহকাপ খাই লওঁ, আনি লওকচোন। খুৰা চাহ খাব দেই। হ'ব খাম। সৰু বোৱাৰী, মই তোমাক কিন্তু কথা এটা ক'ম বুলি ভাবিছোঁ, তুমি আকৌ কিজানি বেয়াই পোৱা। খুৰা কিয় বা বেয়া পাম? আপুনি জ্যেষ্ঠ মানুহজনে কোৱা কথা জানো বেয়া পাব পাৰোঁ? কওকচোন কি কথা? মই কিন্তু কথাটো ভাল ভাবিয়েই কথাটো তোমাক ক'ব বিচাৰিছোঁ, তুমি কিজানি বেয়াই পোৱা কওঁ জানো? খুৰা মই কিয় বেয়া পাম? আপোনাক মই মোৰ নিজৰ দেউতা হিচাপে ভাবোঁ। আপুনি যিহেতু আমাৰ দেউতাৰ লগৰ বন্ধু হয়, মই জানো আপোনাক বেয়া পাব পাৰোঁ? আপোনাক ইমান দিনৰ পৰা লগ পাই আছোঁ, আপুনিতো কেতিয়া বেয়া কথা নকয়। কওকচোন কি কথা? সৰু বোৱাৰী শুনা, তোমাক মই কথা এটা কওঁ। তোমালোকৰ এই হাঁহ সম্পত্তিবিলাক হয়, তোমালোক এতিয়া দুয়োটা ল'ৰাই মিলিজুলি এই বিজনেছবিলাক আগবঢ়াই নিছা। এতিয়া ৰমেনৰ ল'ৰা এটা থকা নাই জানো? এতিয়া ৰমেনৰ ল'ৰাটিও লাহে লাহে ডাঙৰ হৈ আহিছে। তোমাৰ কিন্তু কোনো সন্তান নাই, কিন্তু এই ল'ৰাটো ডাঙৰ হৈ অহাৰ লগে লগে এতিয়া ৰমেনৰ এটা চিন্তা বাঢ়ি যাব নহয়, তাক পঢ়া শুনোৱা, হাঁহ সম্পত্তি এইবিলাক। সিটো ভৱিষ্যতে তোমাতকৈ সৰহকৈতো বিচাৰিব, যিহেতু তোমাৰ সন্তান নাই। সেয়েহে তোমাৰ ভৱিষ্যতে কোনোবা এজন অহাৰ আগতে এইবিলাক সোনকালে ঠিক কৰি লোৱা, মানে সমানে ভাগ এতিয়াই কৰি লোৱা, নহ'লে কিন্তু পিছত কমকৈহে পাবা যেন লাগিছে তুমি দেই। আৰু বিজনেছত সি বেছিকৈ সি বিজনেছটো আগবঢ়াই নিছে বুলি আকৌ সি বেছিকৈ ভাগ খুজিব কিন্তু তেনে কোনো কথা নহয়, যিহেতু দুইটা ল'ৰা সমান ভাগ পাব লাগে। তুমি কিন্তু এৰি নিদিবা, সমানে ভাগ ল'বা। যি কৰিবা সোনকালে কৰা, আৰু মাটি বাৰী তোমালোকৰ এই 2-3খন গাড়ী আছে, সকলোবিলাক সমানে ভাগ কৰি ল'বা সোনকালে, নহ'লে কিন্তু ৰমেনৰ ল'ৰা কিন্তু ডাঙৰ হৈ আহিছে দেই। তোমাক মই আগবাঢ়ি কথাটো কৈ দিছোঁ, নিজৰ বুলি ভাবোঁ কাৰণেহে, তোমালৈ চিন্তা কৰোঁ কাৰণেহে। তোমাক মই একেবাৰে নিজৰ বুলি ভাবোঁ, নিজৰ ছোৱালীৰ দৰে ভাবোঁ, সেয়েহে কৈছোঁ আকৌ। খুৰা এইবিলাক কথা বেয়া হ'ব নেকি? ঘৰখনত এনেদৰে কোৱাটো মই নকওঁ নেকি? আৰু একোতো এতিয়া বেয়া হোৱা নাই, ভৱিষ্যতটো ভালেই হ'ব। কিয়নো দাদাই তেনে কৰিব? দুইজনে যেতিয়া আগবাঢ়ি গৈছে কামত, সকলোবিলাকতো আমাৰেই। আকৌ ইয়াত ভাগ বতৰা কৰিবলগীয়া কি কথা আছেনো? হ'ব, মই কোৱাৰ কাৰণে তুমি বেয়াই পাইছা। হ'ব দিয়া, মোক বেয়া নাপাবা, নিজৰ বুলি ভাবিহে কৈছোঁ। কিন্তু মই কিন্তু বেয়া কথা কোৱা নাই দেই তোমাক। চাবা আকৌ, ৰমেনৰ ল'ৰা ডাঙৰ হৈ আহিছে, তোমাৰলৈ কিন্তু একো নৰ'ব। সি সকলোবিলাক নিজৰ কৰি ল'ব, তোমাক আধাতকৈ আধাহে দিব। নাই পোৱা খুৰা, মই কথাটো ভাবি চাম বাৰু। আপুনি চাহ খাওকচোন। বোৱাৰী, ভৱিষ্যতৰ কথা চিন্তা কৰিবা কিন্তু, এনেদৰে এতিয়া বৰ্তমানটোৰ কথা ভাবি থাকিলে নহ'ব। যি কৰিবা সোনকালে কৰিবা। দেউতা চাহ খাব নেকি? আৰু ৰিয়া কলৈ গ'ল দেউতা? ডাঙৰ বোৱাৰী, মইতো সৰু বোৱাৰীক দেখাই নাই অথনিৰ পৰা, জানো কি কৰি আছে। আছে চাগে ৰুমতে কিবা কৰি। ৰিয়া কি হ'ল বাইদেউ, কি ইমানকে চিঞৰিছে? বোৱাৰী, তোমাক নেদেখি তাকেহে ডাঙৰ বোৱাৰীয়ে চিঞৰিছে। কিনো কৰিছা? বোৱাৰীয়ে স্কুলৰ পৰা বাবাক অনাৰ পাছৰ পৰা দেখোন তোমাক দেখাই নাই। কি কৰি আছিলা? কিবা দৰকাৰী কাম কৰি আছিলা হ'বলা?
অঁ ৰিয়া, আৰু শুনাচোন ৰিয়া, মই বেচিনৰ তাতে কাঁহী বাতি কেইটামান ধুবলৈ থৈ দিছোঁ, তুমি পাৰিলে ধুই দিবাচোন। আৰু পুতুৱে শুওঁ বুলি কৈ আমনি কৰি আছে, মোক হেনো তাৰ লগত অলপ সময় শুই দিবলৈ কৈছে, নহ'লে সি হেনো নুশুৱে, নামি আহিব হেনো, আমনি কৰি আছে। তাকে মই অলপ সময় তাৰ লগতে অকণমান সময় শুই দিওঁগৈ দেই, তুমি কাঁহী বাতিকেইটা পাৰিলে ধুই দিবাচোন। নাভাবিব বাইদেউ, এখন ঘৰত মই ইমান দিনে কিমান মই নিজকে অন্ধকাৰৰ মাজত ৰাখিছিলোঁ, এতিয়াৰ পৰা আৰু মই আপোনালোকৰ মতে চলিবলৈ নাই, এতিয়া মই নিজৰ মতে চলিম, মই নোৱাৰোঁ। আজি দেখোন সৰু বোৱাৰীয়ে বৰ বেলেগ এটা ৰূপ দেখুৱালে, কি কথা ক'লে বাৰু তাই? কিহৰ কাৰণে ৰিয়া এনেদৰে ক'লে? কি হৈছে তাইতো আনকালে এনে ব্যৱহাৰ নকৰে। আনকালেতো সৰু বোৱাৰীয়ে এনে কথা কেতিয়াও তাইৰ মুখত শুনা নাই। তাই কিহৰ কাৰণে অন্ধকাৰত আছো বুলি ক'লে? কি লাগে ইয়াক? কিয় এনেদৰে কৈছে তাই কথাবিলাক? কিনো হ'ল আজি সৰু বোৱাৰীজনী? 2 hours later. হেৰা, নোহোৱা নেকি? হোৱাহি আকৌ, কি হ'লনো? আজি তোমাক দেখোন বেলেগ এটা একেবাৰে মুডত দেখিছোঁ, কি হ'ল কোৱাচোন, কোৱা, কিবা হ'ল নেকি? আপোনাৰ চকুত টোপনি আছে, আপুনি শুৱক। আপোনাৰনো কি চিন্তা আছে? না ভৱিষ্যতৰ কথা চিন্তা আছে? হা, খাইছে আৰু বিজনেছ দোকান কিখন আপোনাৰ? ভৱিষ্যতৰ কথা কিবা চিন্তা কৰিবলৈ সময় আছেনে? আহিলে আৰু ভাত খালে আৰু গধূলি সময়ত ঘৰলৈ সোমাবহি, তাৰপিছত শুব আৰু ৰাতিপুৱাই আকৌ যাব হ'লেই নহয়। শুই থাকক, মোৰ শুবলৈ মন নাই, মোৰ টোপনি নাই চকুত। কিনো কথাবোৰ কৈ আছা, মই একো ধৰিব পৰা নাই, একো বুজিবই পৰা নাই। কি হ'লনো, কি হ'ল কোৱাচোন, কিবা হ'ল নেকি আজি ঘৰত? না, তোমাৰ দাদাই ক'ত কি কেনেকৈ পইচা ফিক্স কৰি ৰাখিছে ভৱিষ্যতৰ কাৰণে, এইবিলাক সমান ভাগ কৰিব লাগিব। শুনা, আৰু তোমাৰ গাড়ী আৰু বিজনেছ, এই দোকান দুখন তুমি এখন ল'বা আৰু দাদাই এখন ল'ব, ভৱিষ্যতৰ কথা আছে কৈছোঁ নহয়। দেখা নাই নেকি, তোমাৰ এতিয়া ককাইৰাৰ ল'ৰা এটা আছে, তাৰ কাৰণেতো চিন্তা কৰি থৈছে, আমাৰনো কি আছে? সেয়েহে যিবিলাক কৰা সোনকালে কৰা, মুঠতে সমান ভাগ কৰা, তেতিয়াহে তুমি যদি অকণমান নিজৰ ফালৰে আগবাঢ়ি যাব পাৰিবা। নহ'লে এনেদৰে ককাইৰ লগত লেতিয়াই থাকোঁতে একো নহ'বগৈ, নিজৰ ভগীয়াকে একোৱেই নহ'বগৈ। মুঠতে সোনকালে দুভাগ কৰা। তুমি কি কথা ক'বলৈ আহিছা? এইবিলাকতো সকলো আমাৰেই, ইয়াত ভাগ বতৰা কোনো নহয়। হা, আগবাঢ়ি যাব বিচাৰিছোঁ দুয়োটাৰ লগতে, আকৌ ইয়াত ভাগ কিহৰ বাবে? হা, তুমি কি কথা ক'বলৈ আহিছা? তুমি মোক এনে কথা কৈ মোৰ মাথাটো গৰম নকৰিবা। মই আপোনাক একো বেয়া কথা কোৱা নাই, সকলোবিলাক ভাবি চিন্তি কৰিছোঁ। আপুনি এবাৰ ভাবি চাওকচোন, আমাৰতো ভৱিষ্যত আছে। হা, নিজৰ ভগীয়াকে এটা ভাগ কৰি লওক, তেতিয়া আপুনি ভালদৰে কামত আগবাঢ়ি যাব পাৰিব। এই দাদাৰ লগত মই ভাল দেখা নাই, তেওঁৰ ভাগে কৰি থাকিব। তেওঁ বা ক'ত কিমান বা টকা পইচা ফিক্স কৰি ৰাখিছে, হা, আপোনাক অকৰা বনাই আৰু সৰু বুলি। সেয়েহে আপুনি নিজৰ ভগীয়াকে কৰক, মই কৈ দিছোঁ, হ'লে সোনকালে কৰক, আমাৰো ভৱিষ্যতৰ কথা আছে। দাদাইতো নিজৰ ল'ৰাৰ কাৰণেতো গোটাই লৈছে, পিছত গৈ আমি একো এটাই অংশ নাপামগৈ, অকণমানিহে পামগৈ। নাজানো আৰু তোমাৰ মূৰত কি পোক সোমাইছে, ভাবি থাকা, তুমিয়ে ভাবি থাকা, মই নোৱাৰো এইবিলাক কথা ভাবি থাকিব। শুবলৈ অহা মানুহটোৰো মোৰতো মুখ গৰম কৰি দিলা নহয় এইবিলাক কথা কৈ, কিনো কথা ভাবি থাকা? মই আকৌ বেয়া কথাহে ক'লোঁ? সেইদিনা মায়ে যি কথা কৈছিল, খুৰায়ো একেই কথাই কৈছে, একোতো বেয়া কথা কোৱা নাই। ইমান সেইজন ডাঙৰ মানুহ, ইমান বেয়া কথা ক'ব নোৱাৰি নহয়। আমাৰ ভৱিষ্যতৰ কথা ভাবিছে কাৰণেহে তেওঁ এনেদৰে কৈছে। মুঠতে দুভাগ হ'বই লাগিব, তেতিয়াহে যদি এওঁ নিজৰ ভগীয়াকে বিজনেছত আগবাঢ়ি যাব পাৰে, নহ'লে দাদাই বা ক'ত কেনেকৈ পইচা একেবাৰে ল'ৰালৈ ইনভেষ্ট কৰি থৈছে। ঘৰখনত কি হ'বলৈ লৈছে জানো একো মই ধৰিবই পৰা নাই। মণিৰো মনটো এইকেইদিনা একেবাৰে আগৰ দৰে ফূৰ্তি দেখা নাই, আৰু ভাইটিও কিবা কামবিলাকত কিবা মন নকৰাৰ দৰে লাগিছে মোক। জানো পাই কি হৈছে, খুলিও নকৰে নহয়। এতিয়া দোকানলৈ যাব লাগে, কিন্তু নাই, এতিয়ালৈকে সি দেখোন ওলোৱাই নাই, মই ৰৈ থাকিব লগা হৈছে। ভাইটি আহ আকৌ, দেৰি হৈছে দেখোন, 9 বজাত দোকান খুলিব লাগে, এতিয়া 9:30 হৈ গ'ল, আহ আকৌ সোনকালে, কিনো কৰি আছনো? দাদা, আপোনাৰ মৰমৰ ভাই নাযায়, দোকানলৈ নাযায়, আপুনিয়ে যাওক। আৰু শুনক, সোনকালে এইবিলাক ভাগ কৰি দিয়ক, তেওঁ কৈছে ভাগ কৰি দিবলৈ সকলোবিলাক, দুইজনে সমান হ'ব লাগিব। আপুনি বা ক'ত বা কেনেকৈ টকা ইনভেষ্ট কৰি থৈছে আমাকতো নজনাই, আমাৰো ভৱিষ্যতৰ কথা আছে, অকল আপুনি নিজৰ কথা চিন্তা কৰিলে নহ'ব। মই কৈছোঁ, আপুনি সোনকালে এখন দোকান আপুনি লওক, এখন আপোনাৰ মৰমৰ ভাইক দি দিয়ক, আৰু সা সম্পত্তি গাড়ীও 2খন থকা নাই জানো, তাৰে এখন আপুনি ল'ব, এখন এওঁক দি দিব। মুঠতে সকলোবিলাক সমান হ'ব লাগিব। আপুনি নাভাবিব যে আপোনাৰ সন্তান আছে, আপুনি সৰহকৈ ল'ম, তেনে কথা নাভাবিব। সোনকালে কৈছোঁ, এইবিলাক সমান কৰি দিয়ক,
তেওঁ আজি নাযাওঁ বুলি কৈছে যেতিয়া আপুনি সমান কৰি দিব মানে এখন দোকান এওঁক দি দিব আৰু হাঁহ সম্পত্তিবিলাক সকলোবিলাক সমান ভাগ কৰিব তেতিয়াহে এওঁ নিজৰ কামত নিজে যাব আপুনি যাব পাৰে ৰিয়া তুমি এইবিলাক কথা মই যি কৈ আছোঁ যি কথা কৈ আছোঁ মই কৈ আছোঁ মই কোনো সাধু কথা কোনো ইয়াত গান গাই থকা নাই কথাবিলাক অকণমান ভাবি চাব মুঠতে সকলোবিলাক সমান হ'ব লাগিব আৰু সকলোবিলাকৰে ডিটেইলছ দিব লাগিব আপুনি ক'ত কেনেকৈ টকা পইচা ৰাখিছে সকলো আপুনি নিজে ল'ম বুলি নাভাবিব আমাকো লাগিব সমান ভাগ কি হ'বলৈ গৈ আছে ঘৰখন ৰিয়া এনেদৰে ক'ব পাৰিছে সেয়েহে মণিৰ মনটো এইকেইদিনা আগৰ দৰে তাই ফূৰ্তি নহয় সম্ভৱ এইবিলাক কথাই মণিক দুখ দিছে ৰিয়াই এনেদৰে ক'ব পাৰিছে ঘৰখনক এনেদৰে তাই ভাবিব পাৰিছে তাই ঘৰখনক দুভাগ হৈ যোৱাটো ভাবিছে কেনেকৈ ভাবিব পাৰিছে তাই এনেবিলাক কথা দেউতা তোক মই মুখেৰে ক'ব নোৱাৰো মই ঘৰৰ পৰা ওলাই যাওঁ বুলি এই চিঠিখনতে লিখি গৈছো তই পঢ়িবি দেউতা তই পঢ়ি গম পাবি ঘৰৰ পৰা কিয় ওলাই গৈছো কিয় ওলাই গলো আমাৰ পৰিয়ালটো হেৰা আমি এইবিলাক সিদ্ধান্ত ঠিকেই লৈছো নে কি কৰিবলৈ লৈছো একো ভাবি পোৱা নাই হেৰা শুনিছেনে মোক মাতিছা মই মুখেৰে ক'ব নোৱাৰো দেউতাক যে এই ঘৰ এৰি যাওঁ বুলি সেই চিঠিখন দেউতা বিচনাতে থৈ যাওঁ ব'লা আজি ৰাতিয়ে যাব লাগিব এইখন ঘৰ এৰি আমি থাকক ভাইটি আৰু বোৱাৰী এইখন ঘৰত সুখেৰে থাকক মই জীয়াই থকালৈকে এইখন ঘৰক মই দুভাগ কৰি ভাগ কৰি দিব নোৱাৰো বহু সপোন দেখিছোঁ দুয়োটাই আগবাঢ়ি যাম কিন্তু সেই ঘৰখনলৈ যি অমানিশা নামি আহিছে মই এইবিলাক সহ্য কৰি মই ঘৰত থাকিব নোৱাৰো ব'লা আমি ওলাই যাওঁ ব'লা আমি পৰিয়ালটো বেলেগ ক'ৰবাত থাকিম নিজে কৰ্ম কৰি খাম কিন্তু এই হাঁহ সম্পত্তিৰ লগত কেতিয়াও বিভেদ সৃষ্টি নকৰোঁ এইবিলাক সকলো ভাইটিয়ে হওক দেউতা আছে নহয় এইখন ঘৰত ভাইটিয়ে দেউতাক চাব দিয়া মাথো আমাৰ পৰিয়ালটো ওলাই যাওঁ দেউতা মা ইমান ৰাতি কলৈ যামনো আমি ককা খুৰা আৰু খুৰীক এৰি আমি কলৈ যামনো তোমালোকে এনেদৰেতো ৰাতি নোযোৱা পুতু আজিৰ পৰা এইখন ঘৰ আৰু আমাৰ নিজৰ ঘৰ নহয় এইখন ঘৰ খুৰা আৰু খুৰীৰ ঘৰহে হ'ব আমি বেলেগত থাকিব লাগিব পুতু তই চিন্তা নকৰিবি তোৰ লগত মা আৰু দেউতা থাকিব নহয় ব'ল আমি এতিয়া ওলাই যাওঁ ব'লা মণি ব'লা ওলাই যাওঁ সেইখন ঘৰত আৰু অশান্তি সৃষ্টি নকৰোঁ আমি থাকি এইখন ঘৰক আমি কেতিয়াও কষ্ট নিদিওঁ ভাইটি আৰু বোৱাৰীক ব'লা সিহঁতি আছে নহয় দেউতাক চাব তুমি চিন্তা নকৰিবা দেউতা একো নহয় ভাইটি আছে নহয় ভাইটিয়ে চাব আজিৰ পৰা এইখন ঘৰ ভাইটিৰ ঘৰ সকলোবিলাক ভাইটিৰ মোৰ একো নাই তোমালোক থাকিলেই হ'ল আৰু মোৰ সন্তানটি আছে নহয় তুমি চিন্তা নকৰিবা পুতু আছে নহয় মোৰ লগত ব'লা মণি ব'লা মা কিয় কান্দিছানো আমি আৰু এখন ঘৰলৈ নাহো নেকি বল পুতু কলৈ যোৱানো ইমান ৰাতি আজি সপোনৰ ঘৰখনৰ পৰা এনেদৰে ওলাই যাবলগীয়া হৈছে দুখ লাগিছে কি যে হৈছে জীৱনটোৰ লগত কিয় এনে কৰিলি ৰমেন কিয় এনে কৰিলি তহঁত নাথাকিলে ময়ো জীয়াই থাকিব নোৱাৰো ঘৰখন এনে এটা অৱস্থালৈ গৈছেগৈ মই কেনেকৈ থাকিম তহঁতে নাথাকিলে সেয়া তই কি লিখি গৈছ ৰমেন তই কলৈ গলিগৈ সপোনৰ ঘৰখন ভাঙি চুৰ মাৰ হৈ গৈছে
তই নাথাকিলে আৰু পুতু নাথাকিলে মই কেনেকৈ থাকিম তই মোৰ কথা এবাৰো নাভাবিলি তহঁতি কলৈ গলি মোক এবাৰো জনাব নালাগিছিল নে বাৰু হা তই এই চিঠিখনত তই ক'ত থাকিবিগৈ তই এবাৰো লিখি থৈ নগলি কিয় ময়ো গলোহেঁতেন তহঁতৰ লগত মিণ্টু তই আমাক বৰ সহায় কৰিছ তোৰ এই সহায় আমি কেতিয়াও নাপাহৰোঁ তই সোনকালে ৰুম এটা ঠিক কৰ তই আজিও যাবিচোন বিচাৰিবলৈ চহৰৰ ফালে তহঁতৰ ঘৰত আৰু কিমান কষ্ট দিওঁ কিমান আমনি দিওঁ ককাইদেউ তেনে কথা কিয় কয় আপোনালোক আমাৰ বিপদৰ সময়ত সদায় আছে কিন্তু এইটো সময়ত মই নাথাকিমনে মই তেনেকুৱা ল'ৰাই নহয় থাককচোন এতিয়া নিজৰ ঘৰৰ দৰে লাগিছে ঘৰৰ মানুহৰ দৰে লাগে আপোনালোকক আপোনাক আমি পৰ বুলি নাভাবোঁ নহয় আপোনালোকৰ পৰিয়ালটি আমাৰ লগত আছে আমাৰ কোনো বুজা হোৱা নাই আপোনালোক বৰঞ্চ বহুত ভালহে লাগিছে আপুনি তেনে কথা নক'ব ককাইদেউ মিণ্টু তোমাক আমি কি কৈ ধন্য দিম আমি একো ভাবিয়ে পোৱা নাই তুমি আমাক থাকিবলৈ ইমান কেইদিন তোমাৰ ঘৰত ৰাখিলা আমাৰো নিজস্ব বুলি কথা এটা আছে নহয় আমি বাৰু এনেদৰে তোমালোকৰ ঘৰত থাকিলে কি হ'ব কোৱাচোন ওচৰ চুবুৰীয়া কথা আছে সেয়েহে তুমি আজি তেনে ৰুম এটা মেনেজ কৰিবা আৰু আমি যামগৈ তাৰলৈকে বোৱাৰী তেনে কথা নক'বা দেই আমি কিন্তু তোমাক কেতিয়াও পৰ বুলি ভবা নাই সেয়ে নিজৰ ছোৱালী বুলিয়ে ভাবি আছোঁ আৰু ই যে মোৰ একেবাৰে নাতিৰ দৰেহে লাগিছে আৰু থাকা কেইদিনমান হা তোমালোকে এনেকৈ কিয় ভাবিছা দাদা বৌ আপোনালোকৰ এই সমস্যাৰ কাৰণে মোৰো দুখ লাগে কি যে হৈ গৈছে ঘৰখন কি যে হৈ গ'ল সঁচাকৈ ৰিয়া বৌজনীয়ে ঘৰখনৰ লগত বৰ অন্যায় কৰিছে কিনো ক'বা মিণ্টু যি হৈছে আৰু সেয়া কপালতে আছে বুলিয়ে ভাবি লৈছোঁ হা ধন সম্পত্তি টকা পইচাৰ লগত মোৰো একেবাৰে লোভ নাই কোনোবাই যদি বিচাৰিছে আমি তাত দিবলৈকে ৰাজি আছোঁ সেয়েহে সকলো এৰি গুচি আহিলোঁ নিজৰ হাত দুখন আছে যেতিয়া নিজে কৰ্ম কৰি খাম সেইবিলাকৰ লগত মাটি সম্পত্তি টকা পইচাৰ লগত কাজিয়া কৰিনো কি পাম কিনো কবি মিণ্টু নিজৰ যেতিয়া এটা সম্পত্তি আছে আৰুনো কিয় লাগে সম্পদ এটা আছেই মোৰ নিজৰ ল'ৰা এটা আছে তাকে লৈ সপোন দেখিছোঁ যেনে তেনে কষ্ট কৰি পঢ়াম শুনাম ভাল মানুহ কৰিম টকা পইচাৰ লগত এইবিলাকৰ লগত মই একেবাৰে সোমাব নোখোজোঁ মাথো কাম কৰি যাম কষ্ট কৰি যাম তই মুঠতে মোক ৰুম এটা চাই দে সঁচাকৈও আজি তোমালোকৰ এই অৱস্থা দেখি মোৰো বেয়া লাগিছে অতি সোনকালে যেন ভাল দিন ঘূৰি আহক ককাইদেউ আজি বাৰু মই টাউনৰ ফালে ওলাই যাম চিন্তা নকৰিব মই সোনকালে আপোনালোকৰ কাৰণে ৰুম এটা লৈ দিম মই নোৱাৰোঁ দাদাৰ অবিহনে মই এইবিলাক বিজনেছ টকা পইচা মই এইবিলাক দাদাৰ অবিহনে কৰিব নোৱাৰোঁ বৰ বেয়া হৈ গ'ল ঘৰখনৰ লগত বৰ বেয়া হৈ গ'ল চব ৰিয়াৰ বাবে মই কি কৰোঁ কি নকৰোঁ মই ভাবিয়ে পোৱা নাই দাদা বৌ ফুটু কলৈ গ'লগৈ মই একো বিচাৰি দেখোন খবৰে পোৱা নাই ক'তনো আছেগৈ কোনোৱে কোৱাও নাই দেখোন দেউতাৰো অৱস্থা ভাল নহয় ভাত পানীও নোখোৱা হৈছে কি হ'বলৈ গৈ আছে এই ঘৰখনৰ লগত হেৰা তুমি দোকানলৈ নগৈ কি ইয়াত বহি আছা তুমি যে বেডৰুমতে সোমাই আছা হা যোৱা আকৌ মই নাযাওঁ মই এৰি দিছোঁ সকলোবিলাক মই আৰু এইবিলাক সহ্য কৰি থাকিব নোৱাৰোঁ আজি দাদা নাই মোৰ লগত মই আগবাঢ়িব নোৱাৰোঁ যোৱা তুমিয়ে চম্ভালাগৈ যোৱা মই আৰু একো কৰিব নোৱাৰোঁ মোক শান্তিয়ে থাকিবলৈ দিয়া তোমাৰ ককাইদেউক এইখিনি কথা কোৱাৰ কাৰণে তেওঁলোক ওলাই গ'লগৈ মই একো বেয়া কথা কোৱা নাছিলোঁ কাৰণ সমানে ভাগ বিচাৰিছিলোঁ সেইটো কিবা বেয়া কথা হয়নে হা তেওঁলোকে একো নজনাকৈ ঘৰৰ পৰা মনে ওলাই গৈছেগৈ আছে ক'ৰবাত তুমি এইবিলাক কথা কিয় চিন্তা কৰিছা তেওঁলোক আহিব সাধাৰণ কথাটোতে ইমান বেছি কৰি দেখাইছে ওলাই গৈছেগৈ থাকক ক'ত আছে থাকক কেইদিনমান থাকি আমনি লাগিব নহয় তাৰপিছত সোমাই আহিব এইখন ঘৰলৈকে তুমি একো চিন্তা নকৰিবা
এইবিলাক কথাত আৰু তুমি ইমান এনেকুৱা চিন্তাময় হৈ গ'লে কি হ'ব নিজৰ কামত লাগা যোৱা তুমি দোকানলৈ যোৱা মই কৈছোঁ নহয় মই দাদাৰ অবিহনে বিজনেছ চম্ভালিব নোৱাৰোঁ মই মোক আৰু কষ্ট নিদিবা সকলো তোমাৰ কাৰণে আজি এনে এটা পৰ্যায় পাইছেহি এখন ঘৰ কিয় তুমি এনে কৰিছা কোৱা হা দাদাই এইবিলাক সহ্য কৰিব নোৱাৰে সি কোনোদিন তাৰ নিজৰ কাৰণে টকা পইচা ধন সম্পত্তি সি সেইবিলাক কৰা নাই সি নিজৰ কাৰণে কৰা নাই আমাৰ সকলোৰে বাবে সি চিন্তা কৰিছে কাৰণে সি এনেদৰে আগবাঢ়িব পাৰিছে হয়তো সি যদি নিজৰ কাৰণে ভবাহেঁতেন সি ইমানখিনি মোৰ কাৰণেও নকৰিলেহেঁতেন সি মোক এনেদৰে আগবঢ়াই নিনিলেহেঁতেন তুমি কিয় এইবিলাক কথা তুমি ঘৰখনক কৈ তুমি অশান্তি সৃষ্টি কৰিলা কিয় কৰিলা এইবিলাক নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে কৈছিলোঁ একেবাৰে একো ভুল কথা কোৱা নাই কিনো হ'বনো দুভাগ কৰিলে হৈ গ'ল তুমি তোমাৰ মতে চলাবা আৰু তেওঁ তেওঁৰ মতে চলাব তুমি তাতে ভৱিষ্যতৰ কথা চিন্তা কৰিবলৈ অকল তোমাৰ আৰু মোৰে অধিকাৰ নাই সকলোবিলাক আলোচনা চক্ৰৰে এইবিলাক সম্পত্তিৰ কথা আহিব তুমি নিজৰ ভগীয়াকৈ তুমি নিজেই ভাবি এনেদৰে ঘৰখনক অশান্তি সৃষ্টি কৰিলা সেইবিলাক কথা তোমাৰ কোৱা অধিকাৰ নাই সেইবিলাক আৰু আমি ভবাও নাই কোনোদিন তুমি চোৱাচোন কিমান ভুল কৰিছা এবাৰ ভাবি চোৱা নিজকে বহুত ডাঙৰ ভুল কৰিছা ঘৰখন যে কি হৈ গ'ল ইমান সুন্দৰ ঘৰখন তোমাৰ জানো এনেদৰে মিলাপ্ৰীতিৰে থাকিবলৈ মন নাযায়নে তুমি কি কৰিলা কিমান কষ্ট পাই দাদা এইখন ঘৰৰ পৰা ওলাই গ'লগৈ সকলোবিলাকে আমাক দি থৈ গ'লগৈ কিন্তু এতিয়া কি হৈছে এতিয়া যে ময়ো সেই কামত যে সুখী নহয় কি কৰিবা এতিয়া ভৱিষ্যতে সকল তুমি মোৰ লগত মই তোমাৰ লগত থাকিলে সম্পূৰ্ণ নহয় এখন ঘৰো লাগে ভৱিষ্যতৰ কাৰণে তুমি কিন্তু সেয়া ভাঙি দিলা তুমি সেয়া কিন্তু মৃত্যুৰ মুখলৈ ঠেলি দিছা এখন ঘৰক তুমি নিজকে শুধৰণি কৰা হেনে কৰিলে আৰু এখন ঘৰ হৈ নাথাকে তুমি এবাৰ ভাবি চোৱাচোন ৰিয়া এবাৰ ভাবি চোৱা দেউতা ভাত খাবলৈ উঠি আহক মোৰ একো খাবলৈ মন নাই বোৱাৰী মোৰ একো খাবলৈ মন নাই যোৱা তোমালোকে খোৱাগৈ মোৰ একো খাবলৈ ইচ্ছা নাই দেউতা দেখোন দাদাহঁত ঘৰৰ পৰা ওলাই যোৱাৰ পৰা ভাত পানী একেবাৰে এৰি দিছে এতিয়া ভাল লাগিছে ঘৰখনৰ এইটো অৱস্থা দেখি তোমাৰ ওলাই যোৱা এখন ঘৰৰ পৰা দেউতাৰো অৱস্থা বেয়া হৈ গৈছে দিনক দিনে আজি মই দিনটো টাৰ্গেট কৰিছোঁ চাবা যদি দাদা বৌহঁতক যদি মই ক'তো যদি বিচাৰি নাপাওঁ নহয় তোমাক মই কিন্তু ঘৰৰ পৰা উলিয়াই দিম ঐ মিণ্টু কচোন আমাৰ দাদাহঁত ক'ত আছে তই জান নিশ্চয় তই এইকেইদিন দোকানলৈও যোৱা নাই তোৰ ফোনটোও ছুইচ অফ কৰি ৰাখিছ তই জান দাদা ক'ত আছে কচোন মিণ্টু দেউতাৰ অৱস্থা একেবাৰে ভাল নহয় দেউতাই একেবাৰে খোৱা লোৱা বন্ধ কৰি দিছে দাদাক আৰু বৌক আৰু পুতুক বিচাৰি দেউতা একেবাৰে দুৰ্বল হৈ গৈছে দেউতাই একেবাৰে খোৱা লোৱা বন্ধ হৈ গৈছে মিণ্টু কচোন মই দাদা আৰু বৌক ঘূৰাই আনিবই লাগিব একমাত্ৰ যি হৈছে আমাৰ কাৰণে হৈছে ৰিয়াৰ কাৰণে হৈছে মই আৰু দাদা বৌক কেতিয়াও কষ্ট নিদিওঁ কচোন মিণ্টু ক'ত আছে দাদা তই কিয় নকওঁ অথনিৰ পৰা তই কিয় মনে আছ কচোন ক'ত আছে মই ঘূৰাই আনিম মই দাদাহঁতক ঘূৰাই আনিম কোৱা নাছিলোঁ সৰু দাদা আপুনি যে এনেদৰে দাদাহঁত ওলাই আহিব লাগিব যিখন ঘৰক লৈ দাদাই সপোন দেখিছিল সেইখন ঘৰ আপুনি এনেদৰে ভাঙি যাবলৈ দিলে আপুনি কিয় ইমানবিলাক হৈ গ'ল নীৰৱে থাকিলে আপুনি কিন্তু বৰ ডাঙৰ ভুল কৰিছে আৰু ৰিয়া বৌকো আপুনি কিন্তু বহুত চল দিয়াৰ কাৰণে বৌয়ে এনে ব্যৱহাৰ কৰিব পাৰিছে ঘৰৰ মানুহৰ লগত মোৰো ভুল আছেও মিণ্টু তই মাথো দাদাহঁত ক'ত আছে তই জান মই দাদাহঁতৰ ওচৰত ক্ষমা খুজিব লাগিব ময়ো যিটো সময়ত মাত মাতিব লাগিছিল সেই সময়ত মই নীৰৱে থাকিলোঁ মই মাথো ৰিয়াৰ পক্ষতহে থাকিলোঁ দাদাৰ হেতৰ পক্ষত মই ভাবিয়ে নাচালোঁ দাদা আপোনাক এনেদৰে দেখিছোঁ কাৰণে ভালেই লাগিছে বাৰু ক'লেনো কি হ'ব ডাঙৰ দা আমাৰ ঘৰতে আছে আজি ওলাই আহিছিলোঁ টাউনৰ ফালে কিজানি আজি ৰুম এটা ঠিক হয় ব'লক আপুনি যদি নিবলৈ আহিছে ব'ল মিণ্টু ব'ল তহঁতৰ ঘৰলৈ মোক লৈ যাওঁ মই দাদা বৌক
আৰু মই পুতু ঘূৰাই আনিবই লাগিব মোৰ ঘৰলৈ, নহ'লে ঘৰখন ভাঙি চুৰমাৰ হৈ যাব ঘৰখন। 1 hour later. বল দাদা, বল ঘৰলৈ বল। দেউতাৰ অৱস্থা একেবাৰে ভাল নহয় অ'। দেউতাই তহঁতক বিচাৰি আছে, আমাক ক্ষমা কৰি দিবি অ' দাদা। এনেকুৱা এটা ডাঙৰ ভুল কেতিয়াও নকৰোঁ। মাটি বাৰী সা সম্পত্তিৰ লগত কেতিয়াও ঘৰখনত বিভেদ সৃষ্টি নকৰোঁ অ' দাদা। তই যাবিনে ঘৰলৈ উভতি? মই তোক নিবলৈ আহিছোঁ। ভাইটি, তোৰ অবিহনে মই আধৰুৱা। মই একো কৰ্মতে আগবাঢ়িব নোৱাৰো তোৰ অবিহনে। দাদা, তই যাবিনে ঘৰলৈ? ভাইটি, এই সা সম্পত্তিবিলাক মই ভাগ বতৰা কৰিব নোৱাৰো। আমাৰ এই সা সম্পত্তিবিলাক মই মোৰ বুলি ক'ব নোৱাৰো। তই তোৰ নিজৰ বুলি তই ক'ব পাৰিবি, কিন্তু মই এই সা সম্পত্তিবিলাক আমাৰ বুলি মই পৰিচয় দিবই খোজো। মই এইবিলাক ভাগ বতৰা মই কোনোদিনে ভবা নাছিলো, কিন্তু তই যি ভাবিলি, বোৱাৰীয়ে যি ভাবি ঘৰখনত যি অপ্ৰীতিকৰ সৃষ্টি কৰিলে, সেয়া মই কোনোদিনে সহ্য কৰিব নোৱাৰিম। কাৰণ বহু কষ্টৰে দোকান কেইখন গঢ়ি তোলাইছো। তাত অকল মোৰে কষ্ট নহয়, তোৰো কষ্ট আছে। সেইটো নহয় যে দুয়োটাই ভাগ কৰিম। এনেদৰে আগবাঢ়ি যাব বিচাৰিছো। এখনৰ পৰা দুখন, দুখনৰ পৰা তিনিখন, সকলোবিলাক আমাৰ বুলি মানুহৰ আগত পৰিচয় দিব মই খোজো। কিন্তু মই এইবিলাক মোৰ দোকান বুলি মই ক'ব নোখোজো নহয়। তহঁতি ডাঙৰ ভুল কৰিলি অ' ভাইটি। মই নাযাওঁ দে, তহঁতিয়ে ল এইবিলাক সকলো। মোক মাটি নালাগে, সা সম্পত্তি নালাগে অ'। যা, তই গৈ যা। যোৱা ভাইটি, তুমি আমাৰ কাৰণে চিন্তা কৰি কিয় আহিছা? ৰিয়া আছে নহয়, তোমালোকক সকলোবিলাকে দি দিছো। আমাক একো নালাগে অ'। আমি কোনোদিনে আমাৰ নিজৰ বুলি কৰিব বিচৰা নাছিলো। সকলোবিলাক আমাৰ বুলি মানুহৰ আগত পৰিচয় দিব খোজো, কিন্তু তোমালোকে মাথো ভাগ বতৰা বিচাৰিছা। আৰু আমাক একো ভাগ দিবই নালাগে। আমাৰ ল'ৰাটো আছে নহয়, আমি তাৰ লগতে ভৱিষ্যতটো কটাম। তোমালোকে মাথো ভালদৰে থাকিবা। ডাঙৰ দা, দেউতাৰ কথা চিন্তা কৰিয়ে সৰুদাক আৰু বৌক ক্ষমা কৰি দিয়ক। তেওঁলোকে যিহেতু বুজি পাইছে নিজৰ ভুলবিলাক, এবাৰটো ক্ষমা কৰক। আপুনি ঘৰলৈ উভতি যাওক ডাঙৰ দাদা, উভতি যাওক। মিণ্টু, এবাৰ ক্ষমা কৰিব নোৱাৰিবিনে দাদা? এবাৰ নোৱাৰিবিনে? মই তোক কথা দিলো, এনে কাৰণত ঘৰখনত মাটি সম্পত্তিৰ লগত ভাগ বতৰাৰ লগত ঘৰখনত কেতিয়াও এনেকুৱা এটা অশান্তি সৃষ্টি নহয়। মই তোক কথা দিলো দাদা। বল, দেউতা নহ'লে অৱস্থা আৰু বেয়া হৈ যাব। তহঁতক লৈহে মই যাম। ভাইটি, হ'ব দে ভাইটি, যাম বাৰু, কিন্তু এয়াই প্ৰথম আৰু এয়াই শেষ। ঘৰখনত যাতে কেতিয়াও এইবিলাকৰ কাৰণত যাতে অশান্তি সৃষ্টি নহয়। মাথো সকলো আমাৰ বুলি ভাবি আগবাঢ়ি যাওঁচোন। চাবি, সকলোবিলাক ভাল হ'ব। মোৰ বুলি ভাবি এনেদৰে কাজিয়া পেচাল লাগি সা সম্পত্তিৰ লগত ঘৰখনত অশান্তি সৃষ্টি কৰি থাকিলে ঘৰখনত কেতিয়াও শান্তি নামি নাহিব, বৰঞ্চ অশান্তিহে হ'ব। সেয়েহে সকলোবিলাক নিজৰ ভাবি আগবাঢ়ি যাব লাগিব ভাইটি, আগবাঢ়ি যাব লাগিব। মই কোনোদিনে মোৰ বুলি, অকল মোৰ নিজৰ বুলি ভাবি মই এইবিলাক আগবঢ়াই নিয়া নাই। আমাৰ বুলি ভাবিয়ে সেনেদৰে আগবঢ়াই নিছো প্ৰতিটো বস্তুৱে। চাচোন আজি ইমান আগবাঢ়ি গৈছে ব্যৱসায়টো। সেনেকে যদি নিজৰ ভাগ বতৰা কৰোঁ, তেনেচোন আগ নাবাঢ়িবই। দুয়োটাই যেন সমানে কৰি গ'লে আৰু আমি ডাঙৰকৈ আমি ব্যৱসায় প্ৰসাৰিত কৰিব নোৱাৰিমনে? তই ভাবিছা ভাইটি? দাদা, তই ঠিক কথাই কৈছ। তই ঠিকেই ভাব। মোৰহে ভবাটো ভুল হৈ গ'ল। তই মাথো ক্ষমা কৰি দে। এতিয়াৰ পৰা যি বস্তুৱে নহওক, সকলো আমাৰ। তাত কোনো মোৰ বা তোৰ বুলি নাহে। একো কামতে মোৰ বুলি নাহে। মাথো আমাৰ হ'ব সকলো।
দাদা মই তোক কথা দিলোঁ এতিয়াৰ পৰা যি সম্পত্তি আমি গঢ়িম সেয়া মাথো আমাৰ হ'ব তোৰ আৰু মোৰ তাত কেতিয়াও ভাগ নাহে এনেদৰে ভৱিষ্যতলৈকে আমি আগবাঢ়ি যাম দুয়ো লগত থাকিম মুঠতে একো ভাগ বতৰা নহয় ভাইটি দাদা দেউতা ঋতু হেৰা কিবা লাগিব নেকি তোমালোকক মোক একো নালাগে দেই বোৱাৰী মোকো একো নালাগে ভাত সাজ বৰ তৃপ্তিৰে খাইছোঁ হৈছে আৰু দিয়া বৌ মোকো নালাগে সকলোবিলাক দিছাই একেবাৰে জোখমতে ইমান এখন ধুনীয়া ঘৰ যে মই কেনেদৰে ভাঙি চুৰমাৰ কৰি পেলাইছিলোঁ একমাত্ৰ মোৰ ভুলৰ বাবে মাটি বাৰীৰ লগত কাজিয়া কৰি মই যে ঘৰখন একেবাৰে ভাঙি পেলাইছিলোঁ আজি কিমান ধুনীয়া লাগিছে সকলোৱে লগে ভাগে ভাত সাজ খাইছে হেনে ভুল মই কেতিয়াও ভৱিষ্যতে নকৰোঁ মই শপত লৈছোঁ নিজৰ মাজতে আজি যেনেকৈ আছে সকলোৰে লগতে ভৱিষ্যতেও সকলো লগতে এনেদৰে মিলিজুলি থাকিম আৰু তেনে ভুল মই দুনাই কেতিয়াও নকৰোঁ মোক এতিয়া সকলোৱে ক্ষমা কৰি দিছে ভৱিষ্যতে তেনে ভুল কৰিলে মোক হয়তো মোক কেতিয়াও মোক মানুহ কৰি নাৰাখিবা আৰু ময়ো হয়তো তেওঁলোকৰ আগত মোক উলিয়াব নোৱাৰিম সেনে কাম নকৰোঁ আৰু ৰিয়া অথৰিৰ পৰা কিবা ভাবি আছা নিও তুমি ব'লা আমি দুজনীও খাওঁ আৰু এওঁলোকে খাই হ'লেই বাহাগৈ ব'লাচোন তুমি ভাত বোৱাৰী তোমালোক দুইজনীয়ে খাই লোৱা দেউতা আমি দুগৰাকীও খাই লওঁ বাইদেউ মই বাঢ়িছোঁগৈ ভাত আহক আপুনি কিমান যে ভাল লাগিছে আজি সকলোৱে লগতে ভাত সাজ খাইছে ঘৰখন যেন সদায় এনেদৰেই থাকক ঘৰখনলৈ যেন কেতিয়াও অন্ধকাৰ অমানিশা নামি নাহক সৌৰ্যবিলাক হৈ গ'ল আৰু সকলোৰে এতিয়া ভাল মনে ভাল চিন্তাৰে আগবাঢ়ি যাওক আজি কিমান ভাল লাগিছে সকলোৱে লগতে ভাত সাজ খাইছে দাদা মোৰ হ'লেই উঠ হ'লে আৰু বল সোনকালে বল আজিও টাইমটো পলমেই হ'ল দোকান ভাবোঁ সদায় 9 বজাত খুলিম কিন্তু সদায় 9:30 হৈ যায় উঠ ভাইটি দেউতা তুমি খাই থাকা যা বোপা তহঁত দুটা যা মই লাহে ধীৰে উঠিছোঁ আৰু মোৰো হৈছে আৰু প্ৰায় তহঁত খাই বৈ সোনকালে যা ইমান যে ভাল লাগিছে আজি আগৰ দৰে ঘৰখন মই পাইছোঁ ইহঁত দুটা সদায় যেন লগে ভাগে থকাটোৱে বিচাৰোঁ সদায় এনেদৰেই ৰাখিবা প্ৰভু সদায় এনেদৰেই ৰাখিবা ঘৰখনক দয়া কৰিবা